এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে কম্পিটিটিভ এক্সামছ বুলি ক'লে আমাৰ ইংলিছৰ যিখিনি পৰ্চন আমি প্ৰায়বোৰ মানুহে তাতে কিবা নহয় কিবা ভুল কৰি থৈ আহোঁ গতিকে আজিৰ ক্লাছটো এই কাৰণে ইম্পৰ্টেণ্ট কাৰণ আমি আজিৰ ক্লাছটোত লৈ আনিছো আমি কৰিব পৰা কিছুমান সম্ভাৱ্য ভুলৰ এখন তালিকা আমি ক'ত কেনেদৰে ভুল কৰোঁ আৰু সেই ভুলসমূহ শুধৰণি কি ধৰণে কৰা যায় তাৰ বিষয়ে আজি ক্লাছটোত আমি ডিছকাছ কৰিম গতিকে আপোনালোক আটাইৰে কাৰণে আশা কৰিছো আজিৰ ক্লাছটো বেনিফিচিয়েল হ'ব গতিকে আহক পলম নকৰি আমি ক্লাছটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইকোহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু where do we go wrong আমাৰ ভুল ক'ত হয় আমি ক'ত ভুল কৰোঁ সেই বিষয়ে আজি আমি আলোচনা কৰিম আমি ক'ত ভুল কৰোঁ তাৰে ভিতৰত প্ৰথম ভুলটো হৈছে টেন্স কনসিস্টেন্সি টেন্স মানেতো আপোনালোক আটাইয়ে টেন্সৰ কথা গমে পায় কনসিস্টেন্সিনো কি সেই বিষয়ে অকণমান চাওকচোন what it means ইয়াৰ কথা হ'ল টেন্স কনসিস্টেন্সি means that all the verbs in a sentence or paragraph should agree in terms of time unless there is a clear reason to shift the tense you should keep it consistent throughout এতিয়া আমাৰ কি হয় ষ্টৰী লিখিলে আমি গোটেই ষ্টৰীটো কি কৰো past tenseত লিখো ৰাইট ৰিপৰ্ট লিখিলেও আমি past tenseত লিখো আকৌ কেতিয়াবা কি হয় গোটেই বস্তুখিনি ফিউচাৰৰ কথা লিখা যায় কেতিয়াবা গোটেই কথাখিনি প্ৰেজেন্টৰ কথা লিখা যায় গতিকে যিটো প্যাৰাগ্ৰাফ বা যিটো ষ্টৰীত যিকেইটা লাইনৰ ভিতৰত যিটো টেন্সৰ কথা মেনশন কৰা হৈছে তাত সেইটো টেন্সৰ লগত কনসিস্টেন্সি ৰাখি চলিলে ভাল যদি প্ৰেজেন্ট টেন্সৰ কথা কোৱা হৈছে তেতিয়াহলে প্ৰেজেন্ট টেন্স লিখি ৰাখিলে ভাল যদিহে তাত স্পেশাল কেস কিবা এটা নাথাকে যেনে অতীতত হৈ যোৱা ঘটনা এটাৰ কথা হঠাতে মেনশন কৰা হ'ল হেতুটো প্ৰেজেন্টত লিখিব নোৱাৰি হেতু পাষ্টতে লিখিব লাগিব কিন্তু তাৰ বাহিৰে যিমানখিনি বস্তু আছে যিখিনি আমি প্ৰেজেন্ট টেন্সত কৈ আছিলো আমি সেই কনসিস্টেন্সিটো ৰাখিব পাৰিলে ভাল সেইখিনি প্ৰেজেন্ট টেন্সতে ক'লে ভাল যিখিনি আমি ফিউচাৰ টেন্সৰ বিষয়ে কৈছো সেইখিনি ফিউচাৰ টেন্সতে ক'লে ভাল গতিকে সেইটোৱে হ'ল টেন্স কনসিস্টেন্সি য'ত আমি সেই একেটা টেন্স মেইনটেইন কৰো যেটোত আমি প্ৰথমতে কৈছিলো আমি সেই গোটেই থ্ৰু আউট দ্য প্যাৰাগ্ৰাফ থ্ৰু আউট দ্য হোল ডিসকাশন আমি সেই টেন্সটো মেইনটেইন কৰিবৰ কাৰণে চেষ্টা কৰো গতিকে সেইটোৱে হৈছে টেন্স কনসিস্টেন্সি ঠিক আছে এতিয়া টেন্স কনসিস্টেন্সিৰ ক্ষেত্ৰত আমি ক'ত কেনেকে ভুল কৰো ক'ত মানুহে ভুল কৰে সেই বস্তুটো চাম they mix tenses unintentionally তেওঁলোকে নভবাকৈ বা বেছি চিন্তা নকৰাকে টেন্সবোৰ কি কৰি দিয়ে মিক্স কৰি দিয়ে লাইক shifting from past to present in the middle of describing one event এটা ঘটনাৰ কথা বৰ্ণনা কৰি থাকোতে হঠাতে পাষ্টৰ পৰা প্ৰেজেন্টলৈ শিফট কৰি দিয়ে সেই বস্তুটো ভুল যেনে ইনকাৰেক্ট সেন্টেন্স এটা এক্সাম্পল দিয়া হৈছে she was preparing for the exam when her mother calls her এতিয়া চাওক এইখিনি লগে চাওক she was preparing for the exam তাই এক্সামটোৰ কাৰণে প্ৰস্তুতি চলাই আছিল যেতিয়া তাইক মাকে মাতিলে বা মাকে মাতিছিল হ'ব লাগিছিল কিন্তু ইয়াতে কি দিছে when her mother calls her calls কেতিয়া হয় present indefinite tense আকৌ she was preparing এটো কি হৈছে past continuous tense বহি আছে গতিকে এনেকুৱা নহয় যে কি past continuous or পিছত past indefinite হ'ব নোৱাৰিব তেনেকুৱা নহয় মানে past হলে past হ'ব লাগিব present হলে present হ'ব লাগিব বুজি পাইছে গতিকে এটো past continuous আছিল এটো হয়তো past indefinite হ'ব পাৰিলেহেঁতেন when her mother কি হ'ব পাৰিলেহেঁতেন called her হ'ব পাৰিলেহেঁতেন হয়নে টেন্সটো সলনি কৰি দিয়াৰ লগে লগে কি হৈ গ'ল আমাৰ কনসিস্টেন্সিটো গুচি গ'ল গতিকে আমি মোস্ট অফ দা টাইম গ্ৰামাৰত লিখোতে বা কেতিয়াবা আমি ডিটেক্ট কৰিব নোৱাৰো আমাক যদি সেন্টেন্সত এৰৰ বিচাৰিবলৈ দিয়ে আমি ডিটেক্ট কৰিব নোৱাৰিলোহেঁতেন ইয়াতে যে টেন্সটো কি হৈ আছে বেলেগ হৈ আছে গতিকে টেন্স কনসিস্টেন্সিৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ ভুল এইটো মনত ৰাখিবলগীয়া কাৰেক্টটো কি হ'ব she was preparing for the exam when her mother called her এতিয়া both verbs are in the past tense এতিয়া জৰুৰী নহয় যে past কোনবাটো continuousত আছে কোনবাটো indefiniteত আছে হেতু জৰুৰী নহয় কিন্তু দুটা verb কি হৈ আছে দুটা verb past tenseতে আছে past tenseত থকাটো জৰুৰী গতিকে এইটোৱে হৈছে tense consistency যেটো throughout these two sentences has been maintained দুটা সেন্টেন্সতে কি কৰা হৈছে মেইনটেইন কৰা হৈছে কেতিয়াবা মেইনটেইন কৰা নাযায় মানে মেইনটেইন নকৰিলে আমাৰ কি হৈ যায় ভুল হৈ যায় গতিকে এইটো এটা টপিক টেন্স কনসিস্টেন্সিটো যত আমি ভুল কৰো যত আমি মাৰ খাও ঠিক তেনেকে আৰু অকনমান আৰু এটা এক্সাম্পল দিছে he woke up brushes his teeth and went out কি কৰিছে এইখিনি লৈকে পাষ্ট আছে he woke up কি খাৰ পাইছিল brushes his teeth দাঁত ব্ৰাছ কৰে আৰু ওলাই গৈছিল হবনে হি খাৰ পোৱাটো অতীতত হল ওলাই যোৱাটো অতীতত হল কিন্তু দাঁত ব্ৰাছ কৰাটো কি হৈ আছে প্ৰেজেন্ট ইনডেফিনিট টেন্স হৈ আছে ইয়াৰ সলনি কাৰেক্টটো কি হ'ব কাৰেক্টটো হ'ব he woke up brushed his teeth and went out হি উঠিল নিজৰ দাঁত ব্ৰাছ কৰিলে আৰু ওলাই গ'ল গুটেইকেইটা একেটা টেন্সত আছে গতিকে এইটোৱে হয় টেন্স কনসিস্টেন্সি আৰু এনেকুৱা ধৰণৰে আমি পৰীক্ষাত কি কৰি থৈ আহো কেতিয়াবা ভুল কৰি থৈ আহো আমি যদি ডেসক্ৰিপটিভ আনসাৰ লিখো হয়নে ডেসক্ৰিপটিভ আনসাৰ লিখিলে আমি কি কৰো বহুত ক্ষেত্ৰত ভুল কৰো আৰু কেতিয়াবা কি হয়
এৰৰ যদি আমাক বিচাৰি উলিয়াব দিয়ে তেতিয়া আমি বিচাৰি উলিয়াব নোৱাৰো এছে লিখোতে কেতিয়াবা আমি কি কৰো টেন্সৰ ক্ষেত্ৰত কনসিস্টেন্ট নহও নহলে আমাৰ কি হোৱাৰ চান্স থাকে ভুল হোৱাৰ বহুতো চান্স থাকে তাৰ পিছত কাৰেক্ট টেন্স শিফট when intentional যেতিয়া intentional হয় যেতিয়া দৰকাৰ হয় তেতিয়া আমি কি কৰিব পাৰিব লাগিব টেন্সটো আকৌ শিফট কৰিবও পাৰিব লাগিব যেনে she told me that she lives in Mumbai এটো কি হ'ব এটো ভুল হ'ব কিয় she told me কৈছিল যে তাই মুম্বাইত থাকে বুলি কৈছিল কিন্তু যেতিয়া কৈছিল আৰু যেতিয়া মই এই কথা কৈ আছো এই দুটাৰ মাজত সময়ৰ কি আছে ব্যৱধান আছে এই দুইটাৰ মাজত সময়ৰ ব্যৱধান আছে গতিকে কি the main verb told is past but lives is present গতিকে কি acceptable because it's still true কিন্তু এটো তথাপিও acceptable হ'ব যদিহে কি নহয় narration change নহয় narration change হোৱা নাই ডাইৰেক্টলি যদি এনেকে এটা statement দিছে তেতিয়া কি হ'ব তথাপি acceptable হ'ব কাৰণ তাই মুম্বাইত থকাটো এতিয়াও হৈ আছে তাই এতিয়াও মুম্বাইত থাকে এনেকুৱা নহয় যে তাই অকল সেই সময়তে থাকিছিল তাইতো কৈছিল তাই মুম্বাইত থাকে বুলি তাৰ মানে তাই মুম্বাইত এতিয়াও থাকে তাই যিটো সময়ত মোক কৈছিল তেতিয়াও তাই আছিল এতিয়াও তাই আছে বুজি পাইছে সো এনেকুৱা ক্ষেত্ৰত টেন্সটো শিফট হ'ব পাৰে এনেকুৱা ক্ষেত্ৰত টেন্স শিফট হলে ভুল নহয় unless and until you are solving a question of narration change যদি narration change কৰোতে আমি কি কৰি দিও ডাইৰেক্ট she said to me that কি আছে she said to me I live in Mumbai আছে তেতিয়া কি কৰিব লাগিব live ৰ সলনি কিন্তু আমি lived কৰিব লাগে ইয়াতে আমি lives লিখিছো হয় লিখিছো কিন্তু যদি এটো ইনডাইৰেক্ট নাৰেশন হলহেতেন তেতিয়া এটো ভুল হলহেতেন বাক্যটো দেখাত ইনডাইৰেক্ট নাৰেশনৰ নিচিনাই ষ্ট্ৰাকচাৰত বহিছে বাট দিস ইজ এন এছাৰ্টিভ সেন্টেন্স আমি তাক সেই হিচাপে ধৰি লম তেনেকুৱা ক্ষেত্ৰত কি হয় কনসিস্টেন্সি মেইনটেইন নকৰিলেও বা টেন্সটো শিফট কৰিলেও বাক্যটো শুদ্ধ হয় বুলি কোৱা যাব টিপ এটা দিছে আপোনালোক আটাইৰ কাৰণে stay in the same tense unless you are changing the time frame on purpose যেতিয়ালৈকে টাইম ফ্ৰেমটো ইচ্ছাকৃতভাৱে সলনি কৰি দিয়া নাযায় যে অতীতৰ সময়ৰ কথা কৈছে বা ভৱিষ্যতৰ কথা কৈছে তেতিয়ালৈকে যিটো টেন্সৰ ফ্ৰেমত কথা কৈ আছিলো আমি যিটো টেন্সৰ আমি বাক্যবোৰ লিখি আছিলো সেইটো টেন্সতে থাকিম লাইক ফ্ল্যাশবেক অৰ ৰিপৰ্টেড স্পীচ যদি ৰিপৰ্টেড স্পীচ কিবা থাকে তেতিয়া টেন্স সলনি হ'ব যদি ফ্ল্যাশবেক দেখুওৱা হয় তেতিয়া টেন্স সলনি হ'ব কাৰণ সেইখিনি কথা অতীতৰ ফ্ল্যাশবেকটো কি অতীতৰ পৰা আহে গতিকে এআই হল টেন্স কনসিস্টেন্সি আমি যিটো বস্তু মেইনটেইন কৰিলে ভাল বা কেনেকে মেইনটেইন কৰিব পাৰো বা কোনখিনিত আমাৰ ভুল হয় সেই বিষয়ে আমি কিছু কথা কলো আই হোপ এইখিনি আপোনালোকৰ কামত আহিব ঠিক আছে আজিৰ ক্লাছত আমি আৰু দুটা প্ৰবলেমৰ ওপৰত কথা পাতিম এটো আছিল প্ৰথম প্ৰবলেমটো যত আমি ভুল কৰো এটো হল টেন্স কনসিস্টেন্সি নেক্সট প্ৰবলেমটো কি নেক্সট প্ৰবলেমটো হল আৰ্টিকেল ইউজেস আমি খুব ভুল কৰো এ এণ্ড দা কোড ব্যৱহাৰ কৰিব লাগে আমি নাজানো হয়নে এ এণ্ড দাৰ ভিতৰত এই প্ৰথম যি দুটা আছে এই দুটা হল ইনডেফিনিট আৰ্টিকেল মানে যিকোনো এটা বস্তু বুজাই গিলাই এ আৰু এনে আৰু যিটো আৰ্টিকেল ইয়াতে আছে এটো হল দা দাটোৱে কি বুজায় দাটোৱে এটা বস্তুকে বুজায় কিন্তু হেতু নিৰ্দিষ্টকৈ বুজায় অদ্বিতীয় বস্তুক বুজায় যিকোনো পাহাৰ নদী যিবোৰ ভৌগোলিক অবয়ব আছে এইবিলাকৰ লগত দা বহে ডাঙৰ ডাঙৰ মহাকাব্যৰ লগত দা বহে হয়নে বা এজনেই যদি মানুহ আছে তেতিয়া সেই একেজন প্ৰাণীয়ে যদি আছে যিকোনো জায়গাত যেনে সূৰ্যটো পৃথিৱী এইবিলাক কি অদ্বিতীয় হয় গতিকে দা সান দা আৰ্থ ৰাইট the book I gave you এখন কিতাপ মই তোমাক দিছিলো আগতে মেনশন কৰা হৈছে যে মই দিছিলো কিতাপখন সেই কিতাপখন এটা নিৰ্দিষ্ট বস্তুৰ কথা কৈছে তেনেকুৱা ক্ষেত্ৰত দা ব্যৱহাৰ হয় নহয় জানো এতিয়া আৰ্টিকেলছৰ ক্ষেত্ৰত আমি কি ভুল কৰো আমি চাও what it means article a and the are used before nouns to indicate whether you are referring to something specific or general যিকোনো বস্তু স্পেসিফিক বস্তু হলে দা ব্যৱহাৰ কৰা হয় আৰু জেনাৰেল যেটো সাধাৰণ যিকোনো এটা পেন এটা কলম এখন চকী এখন টেবুল আমি যদি কওঁ তেতিয়া হলে এ এন এইবিলাক ব্যৱহাৰ হয় আৰু যদি স্পেসিফিক্যালি কৈছো সেই চকীখন বৰ ধুনিয়া that car is beautiful ঠিক আছে মোৰ কলমটো the pen I have is very beautiful the pen I have is very comfortable to write with তেনেকে ক'ব পাৰো গতিকে স্পেসিফিক বস্তুৰ কথা ক'লে কি হয় স্পেসিফিক বস্তুৰ কথা ক'লে দা ব্যৱহাৰ কৰা যায় আৰু জেনাৰেল বস্তুৰ কথা ক'লে এ আৰু এন এতিয়া এ কত ব্যৱহাৰ হয় বিফোৰ সিঙ্গুলাৰ নাউন বিগিনিং উইথ আ কনসোনেন্ট সাউন্ড মানে কেনেকুৱা কনসোনেন্ট সাউন্ড মানে এ ই আই ও ইউ ইয়াৰে বাহিৰে বাকি যিমান কেইটা আছে সব কনসোনেন্ট গতিকে কনসোনেন্টৰ নিচিনা যদি উচ্চাৰণ হয় তেতিয়া কি হ'ব ব্যঞ্জন বৰ্ণৰ নিচিনা যদি উচ্চাৰণ হয় তেতিয়া কি হ'ব আমি তেতিয়া সিঙ্গুলাৰ নাউন হলে এ ব্যৱহাৰ কৰিম এতিয়া কিছুমান কনসোনেন্ট আছে যিবোৰৰ উচ্চাৰণ ভাৱেলৰ নিচিনা হয় সেইবোৰৰ আগত আমি কি ব্যৱহাৰ কৰো এন ব্যৱহাৰ কৰো ৰাইট এন্ড বিফোৰ সিঙ্গুলাৰ নাউন বিগিনিং উইথ আ ভাৱেল সাউন্ড হ'ব লাগিব সাউন্ডটো ভাৱেলৰ নিচিনা হ'ব লাগিব ৰাইট বুজি পাইছে আৰু কেতিয়াবা কি হয়
কেতিয়াবা এন টো আমি কেনেকুৱা জেগাত ইউজ কৰো যেনে এটাটো কি হৈছে ইউ দি ষ্টাৰ্ট হৈছে ইউ বা ৱা এনেকুৱা ধৰণৰ প্ৰনাউন্সিয়েচন যদি দিয়া হয় তেতিয়া এইবিলাকৰ আগত আমি কি ইউজ কৰো এইবিলাকৰ আগত আমি এনৰ সলনি কিন্তু এ ইউজ কৰো মানে সেইকাৰণে কি শুদ্ধ এ ইউনিভাৰ্চিটি তাৰপিছত আপোনাৰ এ ইউৰোপিয়ান কান্ট্ৰি এইবিলাক টাৰ্ম শুদ্ধ হয় ঠিক আছে এ ব্যৱহাৰ হৈছে কিয় কাৰণ যিটো ভাৱেল আছে প্ৰনাউন্সিয়েচনটো কেনেকৈ হৈছে ইউ এইটো কি হৈছে ইউ সেই তেনেধৰণে কি কৰা যায় এ 1 ৰুপি নোট কিহৰ কাৰণে প্ৰনাউন্সিয়েচন প্ৰনাউন্সিয়েচনটো কি হৈছে ৱা এ 1 ৰুপি নোট প্ৰনাউন্সিয়েচনটো এনেকুৱা হৈছে সেইটো কাৰণে কি হয় তেনেকুৱা স্পেচিয়েল কেছেছত এনৰ সলনি এ ব্যৱহাৰ কৰা যায় বুজি পাইছে তাৰ বাহিৰে বাকীবোৰত কি ব্যৱহাৰ হ'ব এন ব্যৱহাৰ হ'ব ঠিক তেনেকে এৰ ক্ষেত্ৰতো একে নিচিনা কনসনেন্ট হৈও যদি ভাৱেলৰ নিচিনা সাউন্ড কৰে তেতিয়া কি হ'ব এ ব্যৱহাৰ হ'ব use the when referring to something specific or previously mentioned এটা স্পেচিফিক বস্তুৰ কথা যদি মই কৈছো বোলে যিটো অদ্বিতীয় বস্তু ভৌগোলিক অৱয়ব এটাই আছে পৃথিৱীত তেখেতৰ এটাই ল'ৰা সেইটোৰ কথা কৈছো বা আগতে মেনশন কৰা কিবা এটা বস্তুৰ কথা কৈছো বোলে সেই মানুহজনৰ নাম যে লৈছিলো মানুহজন আজি আকৌ আহিছে আগতে মেনশন কৰা বস্তু গতিকে তেনেকুৱা বস্তুৰ ক্ষেত্ৰত কি কৰিম তেনেকুৱা বস্তুৰ ক্ষেত্ৰত বা তেনেকুৱা মানুহৰ ক্ষেত্ৰত দই ইউজ কৰিম হয়নে এতিয়া ইয়াতে আমি কি ভুল কৰো চাব দেই where people go wrong they confuse sounds with letters or skip the article altogether বস্তুটো লেটাৰটোৰ সাউন্ডটো কি কৰে ভুল কৰে কৰি পেলাই এতিয়া এইটো যে ভাৱেলৰ উচ্চাৰণ ভাৱেল পোৱা মাত্ৰকে কি কৰি দিলে আগত এন বহুৱাই দিলে এনেকে ইনকাৰেক্ট হয় সো কি দো ইউনিভাৰ্চিটি starts with you the sound is কি you which is a consonant sound কনসনেন্টৰ নিচিনা সাউন্ড কৰে আৰু লগতে ইউ বা অৰ নিচিনা যেতিয়া সাউন্ড কৰিব তেতিয়া তাক কি কৰা যায় তেতিয়া তাক ভাৱেল হলেও ভাৱেলৰ নিচিনাকে ট্ৰিট কৰা নাযায় ইন টাৰ্মছ অফ আৰ্টিকেল ঠিক আছে সো কাৰেক্টটো কি হ'ব লাগিছিল I bought a university bag হ'ব লাগিছিল এইটো I bought a university bag হল এইটো হ'ব আমাৰ কাৰেক্ট সেন্টেন্স বা কাৰেক্ট স্টেটমেন্ট ইয়াৰে পিছত কি কোৱা হৈছে আমি চাও আৰু তেনেকুৱা এক্সাম্পল দিয়া আছে ইনকাৰেক্টটো কল she is engineer ইয়াতে আকৌ কি লাগিব আৰ্টিকেলটো দিয়াই হোৱা নাই she is engineer বুলি ক'লে নহব তেখেত শিক্ষক তেখেত শিক্ষয়িত্ৰী তাই এগৰাকী অভিযন্তা এগৰাকীটো লাগিব because কি এগৰাকী ইয়াতে কি লাগিব she is an engineer এইটো কি হয় ভাৱেল আৰু ভাৱেলৰ নিচিনাই সাউন্ড কৰি আছে সো ইয়াতে n টো লাগিব ৰাইট আৰু কি আছে I saw a moon last night I saw a moon ইয়াতে কি কৰা আছে moon is one of a kind and specific moon টো হল এটাই বস্তু অদ্বিতীয় বস্তু হয়নে চন্দ্ৰ আৰু দ্বিতীয়টো আছে নেকি চন্দ্ৰ দ্বিতীয়টো নাই চন্দ্ৰ এটাই থাকে এটাই আছে গতিকে এনেকুৱা স্পেচিফিক বস্তুৰ কথা যেতিয়া মেনশন কৰা হয় আমি এ ব্যৱহাৰ কৰিব নোৱাৰো I saw কি হ'ব the হ'ব ইয়াতে ব্যৱহাৰ I saw the moon last night মই জোনটো দেখিছিলো যোৱা ৰাতি কাৰণ জোন এটাই আছে হয়নে জোন এটাই আছে গতিকে এনেকুৱা ক্ষেত্ৰত আমি প্ৰায়ে কিছুমান ভুল কৰো বা ভুলৰ সন্মুখীন হওঁ তাৰ পিছৰ কি এটা টিপ দিয়া হৈছে আপোনালোকক যাতে আপোনালোকে ভুল নকৰে তাৰ কাৰণে কি always say the when you and the listener or reader both know what you are talking about যেতিয়া আপুনি কি কৈছে বা লিসনাৰ জনে যদি বা আপুনি কৈ থাকোতে আপুনিও যদি জানে যে এটা বস্তুৰ কথাই কৈছে এটা স্পেচিফিক বস্তুৰ কথা কৈছে সদায় কি ব্যৱহাৰ কৰিব the ব্যৱহাৰ কৰিব ঠিক আছে মই এটা আৰ্টিকেলৰ ৰুলৰ বিষয়ে ক'ব বিচৰা নাই কিন্তু এটা সৰু টেকনিক দিছো or when it's unique যদি এটা ইউনিক বস্তু like the sun the Taj Mahal এইবিলাক কি ইউনিক বস্তু অদ্বিতীয় বস্তু ইয়াৰে নিচিনা দ্বিতীয়টো নাই তাজমহলৰ আৰ্হিত বহুতে ঘৰ বনাব পাৰে কিবা কৰিব পাৰে কিন্তু তাজমহল এটাই আছে সূৰ্য এটাই আছে পৃথিৱী এখনেই আছে হয়নে গতিকে এই যিবোৰ বস্তু আছে স্পেচিফিক বস্তু ইউনিক বস্তু এইবিলাকৰ আগত দা ব্যৱহাৰ হ'ব আগতে কোৱা কিবা বস্তুৰ কথা পুনৰ মেনশন হলে তেতিয়া দা ব্যৱহাৰ হ'ব এজন মানুহৰ কথা পুনৰ কোৱা হৈছিল মানে আগতেও কোৱা হৈছিল সেই মানুহজন যেতিয়া যেনিবা আহিছে সেই মানুহজন আহিছে that man has come but the man I told you about has come মই যিজন মানুহৰ কথা তোমাক কৈছিলো সেই মানুহজন আহিছে সো এনেকুৱা সেন্সত আমি কি কৰো দা ব্যৱহাৰ কৰো এইটো মনত ৰাখিলে হ'ব ঠিক আছে প্ৰেপজিশন মিস ইউজ এতিয়া প্ৰেপজিশনৰ ফালে আহিছো প্ৰেপজিশন কি কৰা যায় আমি জাগাই জাগাই ভুল কৰো ভুলকে ইউজ কৰো সো কোনবোৰ জাগাত
preposition ভুলকে use কৰা যায় what it means prepositions are words like in at on to for with by about of that connects noun or pronouns to other words যিবোৰে কি কৰে noun আৰু pronounক আন শব্দবোৰৰ সৈতে connect কৰে so they help show time place direction cause manner etc সিহঁতে কি দেখুৱায় preposition খিনিয়ে এইবোৰ বস্তু দেখুৱাবলৈ সহায় কৰে টাইম হওক প্লেস হওক ডিৰেকশন হওক কজ হওক বা মেনাৰ হওক সো প্ৰেপজিশন কি হয় আমি গম পালো এতিয়া প্ৰেপজিশন যদি ভুলকে প্ৰয়োগ কৰা যায় আমাৰ কি কি ভুল হ'ব পাৰে প্ৰেপজিশনৰ ক্লাস কৰা গৈছে প্ৰেপজিশন কি হ'ব পাৰে মানুহৰ ক'ত ভুল হয় এটো দেখুৱাইছে they use the wrong preposition after certain verbs or use unnecessary prepositions কেতিয়াবা অদৰকাৰী প্ৰেপজিশন ইউজ কৰি দিয়ে বা কেতিয়াবা প্ৰেপজিশন নলগা জাগাত প্ৰেপজিশন ইউজ কৰি দিয়ে এতিয়া she is good in singing বুলি কৈছে ইন হ'বনে ইয়াতে নহয় যিকোনো এটা কামত ভাল she is good at singing হ'ব বুজি পাইছে she is good at english she is good at mathematics এনেকুৱা ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় at ব্যৱহাৰ কৰা হয় গতিকে এইটো এটা ইম্পৰ্টেন্ট পাৰ্ট আমি যদি ভুল কৰো তাৰে পিছত আমি যদি আৰু certain কিছুমান মিস্টেকছৰ ফালে চাও we discussed about the issue এইটো খুবেই বেছি ভুল কৰি থাকে সবে we discussed about the issue এই গোটেই বাক্যটো চাওকচোন discuss মানে কি discuss মানে to talk about discuss মানে talk about এইটো মই সাইডত লিখি দিছো discuss মানে to talk about মানে if you are discussing something it's already about something ঠিক আছে it's already about something গতিকে discuss দিয়াৰ পিছত about or দৰকাৰ নাই discuss ৰ পিছত কি নাই about or দৰকাৰ নাই গতিকে simply কৈ দিয়ক কি discuss doesn't take a preposition গতিকে correct কি হ'ব we discuss the issue we discuss the matter ঠিক আছে তেনেকে ক'লে হ'ল about to নালাগে কাৰণ discuss মানে ইয়াৰ about এ হয় ঠিক আছে incorrect কি he is married with a doctor এতিয়া marry থাকিলে কি হয় marry থাকিলে with নহয় marry থাকিলে with নহয় কি হয় to হয় গতিকে he is married to a doctor he is married to a doctor ঠিক আছে এইখিনিয়ে জানিবলগীয়া আৰু এটা ইনকাৰেক্ট আছে যেটো আমি প্ৰায়ে ভুল কৰো I have been waiting since 2 hours এতিয়া ইয়াতে আমি কি ব্যৱহাৰ কৰিছো since ব্যৱহাৰ কৰিছো এইটো কথা মই আপোনালোকক যেতিয়া টেন্সৰ ক্লাস কৰিছিলো তেতিয়াও কৈছো ৰাইট কাৰণ আমাৰ কি হয় এনেকুৱা ক্ষেত্ৰত since বা for ক'ত আমি ব্যৱহাৰ কৰিম কোনটো আমাৰ অকনমান কনফিউজন হৈ যায় so 2 hours is a period right 2 hours is a period of time ইয়াতে কি কৰা হোৱা নাই কিমান সময়ৰ পৰা কামটো আৰম্ভ কৰা হৈছে বা কিমান সময়ত কামটো ষ্টাৰ্ট হৈছে আমি নাজানোৱে এক্সাক্ট সেই পইণ্টটো নাজানো যেটো পইণ্টত কামটো আৰম্ভ কৰা হৈছে বাট আমি এটাই কথা জানো যে কামটো কিমান সময় ধৰি চলিছে and it's 2 hours কামটো কিমান সময় ধৰি চলিছে 2 ঘন্টা ধৰি চলিছে আমি অনলি সেইটো কথা জানো গতিকে যেতিয়া আমাক পিৰিয়ড অফ টাইমটো দিয়া যাব কিমান সময় ধৰি চলিছে সেইটো কথা কোৱা যাব তেতিয়া we use কি since ৰ সলনি কি হ'ব লাগিছিল ইয়াতে for হ'ব লাগিছিল হয়নে I have been waiting for 2 hours ইয়াতে for ব্যৱহাৰ কৰা হৈছে since is used with a point of time like since 3 pm যদি মই কিমান সময়ৰ পৰা ৰখি আছো এক্সাক্ট টাইমটো দিলেহেঁতেন যে অমুকটো যোৱা সোমবাৰৰ পৰা হৈয়ে আছে ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে আমি বিগিনিং পইণ্টটো জানো যে এডাৰ এটো সানডে হ'ব মনডে হ'ব বা কি মৰ্নিং হ'ব আফটাৰনুন হ'ব ইভিনিং হ'ব আমি যদিও স্পেসিফিক্যালি ঘড়ীৰ সময়টো আমাক কোৱা হোৱা নাই আমি সেই টাইমটো জানো কোন টাইমত আৰম্ভ হৈছিল so when we know the exact point of time when it was begun তেতিয়া আমি কি কৰিব পাৰো we should use since instead of for but when we are already told about the period of time for how long it has gone for how long it is going on then we should use for instead of since when we are told about the period of time only ঠিক আছে গতিকে এনেকুৱা ক্ষেত্ৰতে কি হয় since আৰু for different আৰু এনেকুৱা ক্ষেত্ৰতে time point of time আৰু period of time different ঠিক আছে এইখিনি মনত ৰাখিলে হল আমাৰ আলোচনা কৰিবলগীয়াখিনি এইখিনি আশা কৰো আপোনালোকে বুজি পালে এটা টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা আছে আপোনালোকৰ বহুতে মোক এডিআৰই 3.0 বেটছৰ কথা সুধি আছে বহুতে আমাৰ লাইব্ৰেৰী ফেচিলিটিজৰ কথা সুধি আছে গতিকে এই গোটেইবোৰ জানিবৰ কাৰণে আপোনালোকে কি কৰিব পাৰে
আমি ক্লাছৰ মাজততো জনাই দিওঁ, তাৰ বাহিৰে আপোনালোকে এইটো হ'ল আমাৰ ইকুহিপাঠ অফিচিয়েল টেলিগ্ৰাম চেনেল। এইটো জইন কৰি ল'লে আপোনালোকে বহুতো তথ্য ফ্ৰী অফ কষ্ট ডেইলি বেচিছত লাভ কৰি থাকিব। আমাৰ লাইব্ৰেৰীৰ বিষয়ে জানিব পাৰিব, কি ফেচিলিটিজ আছে। লগতে আমি লঞ্চ কৰি থকা কোৰ্চবিলাকৰ কথা জানিব পাৰিব। যেতিয়াই এটা নতুন কোৰ্চ আৰম্ভ হয় বা লঞ্চ কৰা হয়, তাৰ বিষয়ে আপোনালোকে আপডেট পাব। অফলাইন, অনলাইন বেটছৰ বিষয়ে জানিব। আমি বহুতো মক টেষ্ট দিওঁ, বহুতো মক টেষ্ট আমি ফ্ৰী অফ কষ্ট দি থাকোঁ। 100টা নে কিবা মক টেষ্ট আমি ফ্ৰী অফ কষ্ট দিছোঁ ষ্টুডেণ্টক। গতিকে সেই গোটেইবোৰৰ বিষয়ে ক'ত জানিব? ইয়াতে জানিব। যিবোৰ পেইড মক টেষ্ট আহিব, পেইড আকৌ কি আহিব, কোৰ্চেছবিলাক আহিব, তাৰ বিষয়ে আমি প্ৰভাইড কৰা অফাৰবিলাকৰ বিষয়ে সেই গোটেইবিলাক বস্তু আপোনালোকে জানিবৰ কাৰণে এই টেলিগ্ৰাম চেনেলটো আজিয়ে জইন কৰি দিয়ক। লগতে কি আহিব? কাৰেণ্ট এফেয়াৰ্ছ আহিব, আজিৰ দিনটোৰ বৈশিষ্ট্য বা শেহতীয়াভাৱে হৈ থকা যিকোনো ঘটনা, গোটেইবোৰ আপোনালোকে ইয়াতে পাই থাকিব আপডেট। এখন নিউজ পেপাৰৰ নিচিনা। আমাৰটো কি হয়? টেলিগ্ৰাম চেনেলটোত সঁচাই টেলিগ্ৰামৰ নিচিনাকে আপোনালোকে পাই থাকিব বস্তুবিলাক। একচুৱেল যিটো টেলিগ্ৰাম তেনেকে আপোনালোকে পাই থাকিব। গতিকে জইন কৰিব। লগতে মোৰ নিজা চেনেল এইটো, ইমন ছাৰ টিচেছ। আপোনালোকে মোৰ যিবোৰ ইউটিউব ক্লাছ যদিহে চাই ভাল পায়, তেতিয়াহ'লে এইটো চেনেল ফ'ল' কৰিব পাৰে। কাৰণ মই লাইভ ক্লাছবিলাক হোৱাৰ আগে আগে ইয়াতে লিংক দি দিওঁ আৰু ৰেকৰ্ডেড ক্লাছবিলাক যেতিয়াই আপলোড হয়, আপলোড হোৱাৰ পিছতে মই লিংকটো ইয়াতে শ্বেয়াৰ কৰোঁ। লগতে পিডিএফটো, ক্লাছৰ যিটো পিডিএফ, সেইটো আপোনালোকে ইয়াতে লাভ কৰিব। গতিকে দুয়োটা চেনেল ফ্ৰী অফ কষ্ট হয় আৰু আপোনালোক আটাইৰে কাৰণে লাভদায়ক হয়। আজিয়ে জইন কৰিব বুলি মই আশা ৰাখিছোঁ। আজিলে ক'বলগীয়া ইমানখিনিয়েই। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে লগ পাম বুলি আশা ৰাখিছোঁ। তেতিয়ালৈ ভালে থাকক, পঢ়া-শুনা কৰি থাকক। আনটিল নেক্সট টাইম, টেক কেয়াৰ।